নীলমৰ অন্য নামটো হৈছে নীল, ইন্দ্ৰনীল, নীলমণি, সৌৰীৰত্ন আৰু আগৰটো কি পাইছিলো শশীৰত্ন। শশীৰত্ন হৈছে মুক্তা আৰু সৌৰীৰত্ন হৈছে নীলম। নীলম হৈছে শনি গ্ৰহৰ কাৰণে মূল ৰত্ন, মানে মেইন অৰ ৰিয়েল জেমষ্টোন। ইয়াৰ ৰংটো নীলা, পাতল নীলা থাকিব, অলপ ডাৰ্কো হ'ব পাৰে। এই ৰত্নটো কিন্তু আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱী ৰত্ন হিচাপে গণ্য কৰা যায়। সেইকাৰণে বহুতে শনি নীলম ৰত্ন ধাৰণ কৰা বুলি ক'লে ভয় খাই যায়। মই দিলেও ক'ব নীলম দিছে, আকৌ সুধি ক'ব পিন্ধিব পাৰিমনে ছাৰ? আজিলৈকে কোনো মই টেষ্ট কৰোৱা নাই, চব ঠিক আছে। সেইটো থাকিবলৈ কনফিডেন্স। গাৰ তলত দিয়াটো যিটো টেষ্ট কৰে সেইটো গাৰ ওপৰত হোৱাটো, মই আকৌ নুশু নহয়। নীলম ৰত্নত যদি হালধীয়া আভা থাকে তেতিয়াহ'লে তাক কোৱা হয় পীতাম্বৰী নীলা। পীতাম্বৰ মানে হৈছে পিত বস্ত্ৰ ধাৰণ কৰোঁতা, ঠিক আছে। সেইটো হ'ল বৃহস্পতি, অন্যহাতে বিষ্ণুগুৰ নামো জানো যায়। সেইটো হয় পীতাম্বৰী নীলা। পাতল যদি নীলা হয়, মানে অলপ হোৱাইট থাকে, তেতিয়া তাক কোৱা হয় চন্দ্ৰমুখী নীলা। মানে এইটো মুনৰ লগত কম্বাইনেশ্যন থাকে বুলি ভবা হয়। ৰঙা আৰু নীলা ৰঙৰ যদি সংমিশ্ৰণ থাকে তেতিয়াহ'লে তাক কোৱা হয় ৰক্তমুখী নীলা। আৰু যাৰ যদি ক'লা ৰং হয় তেতিয়াহ'লে তাক কোৱা হয় অপৰাজিতা নীলম। দেখিছে, এইটো অপৰাজিতা নীলম, চিনি নাপায় কোনো। মানে নীলম হয় ডাৰ্ক নীলা, সেইটো কোৱা হয় অপৰাজিতা নীলম। অপৰাজিতা নীলম জেনেৰেলি দাম কম, কিন্তু কামটো ভাল, বেয়া নহয়। নীলম যি ৰঙৰেই নহওক, সি শনিৰ বাবেই ধাৰণীয় ৰত্ন। নীলম যদি ধাৰণ কৰা হয় তেতিয়াহ'লে ব্যক্তিৰ সৌভাগ্য প্ৰাপ্তি হয়, সাংসাৰিক সুখ, শান্তি, সমৃদ্ধি, সন্মান, প্ৰতিষ্ঠা, কৃতকাৰ্যতা প্ৰাপ্তি হয়। শনিৰ যদি বেয়া প্ৰভাৱ থাকে, কুপ্ৰভাৱে ব্যক্তিক বাধা, সমস্যা, আসোঁৱাহ, দৰিদ্ৰতা, দুৰ্ঘটনা, সঞ্চিত ৰোগ, অপমান, অপবাদ, মামলা, মোকদ্দমা, বিবাদ মানে কাজিয়া, শত্ৰু তথা জীৱন নষ্ট কৰি দিয়ে। শনিক সেইকাৰণে কি হয় ফৰচুনৰ কাৰক কোৱা যায়, নাৰী এষ্ট্ৰলজিত কৰ্মকাৰক কোৱা যায়। সেইকাৰণে কৈছে যে যদি সৌভাগ্য ফৰচুন কোৱা যায়, যদি সেইকাৰণে কয় যদি ব্যক্তিৰ ভাগ্য আছে সি মাটি চুৰিলেও সোণ হৈ যাব, যদি ভাগ্য নাই মাটি চুৰি দিলে সোণ চুৰি দিলে মাটি বনিব। সেইদৰে নীলম ৰত্ন ধাৰণে কৰ্ম তথা ব্যৱসায়ত সফলতা প্ৰাপ্তি কৰায়, সৌভাগ্য প্ৰাপ্তি কৰায়, অৰ্থ প্ৰাপ্তি কৰায়। বিবাহ যদি বাধা থাকে, সন্তানহীনতা থাকে, সন্তান নহয়, মানসিক যদি বিকাৰ থাকে, উন্মাদনা তাৰমানে পাগল, গৰ্ভপাত, এবৰেশ্যন, বাতবিষ, বন্ধা, এইটো এটা কাৰকো হৈ যায়, মানে সন্তান জন্ম দিব নোৱাৰা, অংগঘাত তাৰমানে পেৰালাইচিছ, কেঞ্চাৰ, মৃগী ৰোগ, তপা হোৱা সমস্যাৰ পৰা সি ৰেহাই দিয়ে। কাৰণ আমি পাইছিলো ছান আৰু মুন, ছান আৰু চেটাৰ্ণ হৈছে হেয়াৰ কাৰক।